মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাছ 7 ৰ হিন্দী কিতাপখনৰ 13 নম্বৰ পাঠত থকা ভক্তিন মৌচি এই কবিতাটিৰ অনুশীলনীত থকা আটাইবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকক লিখি দিম তোমালোকে উত্তৰবিলাক লিখি লবা এতিয়া অনুশীলনীৰ 1 নম্বৰ ক নম্বৰ প্ৰশ্নটো হ'ল बिल्ली ने राम नाम का साल क्यों ओढ़ा था अर्थात मेकुरीटुए राम नाমৰ কাপোৰ কিয় পিন্ধিছিল বা কিয় লৈছিল এতিয়া মই উত্তৰটো লিখি দিম उत्तर मैं इते चमुक लिखि दिसो 1 नम्बर क उत्तर बिल्ली ने राम नाम का साल ओढ़कर बहाना बनाया था कि वह अब भक्तिन बन गई है सुहू को पकड़ने के लिए उसने यह साल चली थी एतिया यार अखमिया अर्थটো হ'ব मेकुरीয়ে নিজৰ গাত ৰাম নামৰ কাপোৰ মেৰিয়াই তীৰ্থ ভ্ৰমণলৈ যাবলৈ ওলোৱা বুলি অভিনয় কৰিছিল নিগনিবোৰক খাবৰ বাবে মেকুৰীয়ে এইটো বুদ্ধি কৰিছিল एबार ख नम्बर प्रश्नটো হ'ল बिल्ली के बुलाने पर भी बूढ़ा सुहा पास क्यों नहीं आया এই কিতাপখনত উত্তৰবিলাক চমুকৈ দিয়া আছে তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা এতিয়া খ নম্বৰ প্ৰশ্নটোৰ উত্তৰটো মই ইয়াতে চাই কৈ দিম তোমালোকে ইয়াৰ পৰা লিখি লবা প্ৰশ্নটোৰ অৰ্থটো আছিল মেকুৰীটোৱে মতাৰ পিছতো বুঢ়া নিগনিটোৱে কিয় ওচৰলৈ অহা নাছিল এটো খ নম্বৰ প্ৰশ্নটো এতিয়া উত্তৰটো হ'ল बिल्ली के बुलाने पर भी बूढ़ा सुहा पास नहीं आया क्योंकि उसे पता था कि बूढ़ा सुहा बिल्ली के पास आने से वह उसे खा डालेगी यार अर्थটো হ'ল মেকুৰীয়ে মতাৰ পিছতো বুঢ়া নিগনিটোৱে ওচৰলৈ অহা নাছিল কাৰণ হি জানিছিল যে বুঢ়া নিগনিটো যদি মেকুৰীৰ কাষলৈ আহে হি তাক খাই পেলাব এবাৰ গ নম্বৰ প্ৰশ্নটো কিয়া बिल्ली सचमुच तीर्थ यात्रा पर जाने वाली थी भक्तिन बनने के पीछे उसका अभिप्राय किया था मेकुरीटुए की हसाকৈ तीर्थ भ्रमण কৰিব ওলাইছিল অৰ্থাৎ মেকুৰীটুৱে হসাকৈ तीर्थ ভ্ৰমণলৈ যাবলৈ ওলাইছিল নে ভকতনি হোৱাৰ পিছত তেওঁৰ কি অভিপ্ৰায় আছিল এতিয়া ইয়াৰ উত্তৰটো হ'ব গ নম্বৰ উত্তৰ नहीं बिल्ली सचमुच तीर्थ यात्रा पर जाने वाली नहीं थी भक्तिन बनने के पीछे उसका अभिप्राय था कि सल से वह सुहू को खा सके ইয়াতে কিটো কত দীৰ্ঘকাৰ আছে হস্যইকাৰ দিব লাগিব এইটো হস্যইকাৰ লিখিবা মই ইয়াতে হস্যইকাৰ লিখি দিছো এতিয়া অৰ্থটো হ'ল নহয় মেকুৰীটোৱে হসাকৈ তীৰ্থ ভ্ৰমণ কৰিব ওলোৱা নাছিল ভকতনি হোৱাৰ পিছত তেওঁৰ এই অভিপ্ৰায় আছিল যে বুদ্ধিৰে যাতে নিগনিক খাব পাৰে এবাৰ খ নম্বৰ প্ৰশ্নটো হ'ল चली न उसकी साल यहाँ किसकी कौन सी साल की बात की गई है तार साल नचलिल ইয়াত কাৰ কি সালৰ কথা উল্লেখ কৰিছে এতিয়া উত্তৰটো হ'ব चली न उसकी साल यहाँ बिल्ली की भक्तिन बनने की साल के बारे में बताया गया है जिसके पीछे सुहू को पकड़ के खाने का अभिप्राय थी ইয়াতে মই তলত দুটা শব্দত আস্থানি দিছো এটো ভক্তিন ভক্তিন শব্দটোৰ দান্ত্যতত হস্যইকাৰ দিবা আৰু ইয়াতে পিছে শব্দটোৰ পদ দীৰ্ঘইকাৰ কৰি দিবা এতিয়া অসমীয়া অৰ্থটো হ'ল তাৰ সাল নচলিল ইয়াত মেকুৰীটোৰ ভকতনি হোৱা সালটোৰ বিষয়ে কোৱা হৈছে যাৰ পিছত নিগনিক ধৰি খোৱাৰ অভিপ্ৰায় আছিল এইবাৰ 19 নম্বৰ প্ৰশ্নটো হ'ল इस कविता से हमें कौन सी सीख मिलती है এই কবিতাটোৰ পৰা আমি কি কথা শিকিব পাৰো এতিয়া উত্তৰটো হ'ল ইয়াতে অলপ দীঘলীয়াকৈ আছে মই চিন দিছো এইখিনিলৈকে লিখিলে হ'ব চমুকৈ লিখিলে হ'ব এতিয়া মই পঢ়ি দিছো इस पाठ से नाइबा इस कविता से বুলি দিলেও হ'ব इस कविता से हमें यही सीख मिलते हैं कि झूठी बातों को किसी बहाने से सच्ची बनाया नहीं जा सकता बदमाश हमेशा बदमाश ही है वह मुखा पहनकर अच्छी नहीं बन पाता এইখিনিলৈকে লিখিলে হ'ব ইয়াতে এটো কত দীৰ্ঘইকাৰ দিছে কত হস্যইকাৰ কৰি দিব ইয়াতে মই কত হস্যইকাৰ কৰি দিছো হস্যইকাৰ বুলি লিখিবা এতিয়া অৰ্থটো হ'ল এই পাঠটোৰ পৰা আমি এয়ে শিকিব পাৰো যে মিছা কথা হাজাৰটা চেষ্টাৰেও হসা কৰিব নোৱাৰি বেয়া মানুহ সদায় বেয়াই মুখত ৰং হৈ ভাল হ'ব নোৱাৰি এইখিনিলৈকে লিখিলে হৈ যাব ইয়াৰ পিছত पाठ के आसपास
এই প্ৰশ্নকেইটা তোমালোকৰ পৰীক্ষাৰ বাবে দৰকাৰী নহয়, এইকেইটা নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত দিয়া আছে 2 নম্বৰটোত চিত্ৰকে নাম লিখো और বাক্যকো পুৰা কৰো। ইয়াতে কেইটামান বাকচৰ ভিতৰত শব্দ দিছে, এই শব্দকেইটাও ইয়াতে খালী ঠাইত বহুৱাব লাগিব আৰু এই ছবিবিলাকৰ নামো খালী ঠাইত বহুৱাব লাগিব। এতিয়া মই ইয়াতে খালী ঠাইখিনি পূৰ কৰি দিছোঁ। ক নম্বৰটো হ'ল ইয় চিৰিয়া কা ঘোঁচলা হে। তাৰপিছত খ নম্বৰ ইয় সাপ কা বিল হে। তাৰপিছত গ নম্বৰ ইয় शेर का गुफा है। তাৰপিছত খ নম্বৰটো হ'ল ইয় মধুমক্ষী কা সত্তা হে। এইবাৰ 91 পেজ নম্বৰ 91 একেবাৰে ওপৰত দিয়া আছে 2 নম্বৰ নিম্নলিখিত বাক্য কা কাল নিৰ্ধাৰণ কৰোঁ। অৰ্থাৎ কোনটো বাক্য কোন কালৰ, বৰ্তমান কাল নে অতীত কাল নে ভৱিষ্যৎ কাল, সেই কালটো লিখিব লাগিব। ক নম্বৰ বাক্যটো হ'ল बिल्ली ने राम नाम का साल ओढ़ा। খ নম্বৰ मैं तीर्थ धाम करने जाऊंगी। গ নম্বৰ मौसी के चरण छूओ। খ নম্বৰ मैं भक्तिन बन गई। এতিয়া মই কিতাপখনত দেখুৱাই দিছোঁ, এইখন কিতাপত ধুনীয়াকৈ লিখা আছে। ক নম্বৰ বাক্যটো হ'ল बिल्ली ने राम नाम का साल ओढ़ा, এইটো হৈছে বৰ্তমান কাল। তাৰপিছত খ নম্বৰ বাক্যটো হ'ল मैं तीर्थ धाम करने जाऊंगी, এইটো হৈছে ভৱিষ্যৎ কাল। গ নম্বৰ मौसी के चरण छूओ, এইটো হৈছে বৰ্তমান কাল। তাৰপিছত খ নম্বৰ मैं भक्तिन बन गई, এইটো ইয়াতে বৰ্তমান কাল বুলি লিখা আছে, এইটো তোমালোকে ভূতকাল বুলি লিখিবা, অৰ্থাৎ অতীত কাল। এইবাৰ 3 নম্বৰত নিম্নাঙ্কিত শব্দকে বিপৰীতাৰ্থক শব্দ লিখো। অৰ্থাৎ বিপৰীত শব্দবিলাক লিখিব দিছে। 5 আজ অন্ধৰ বুঢ়া দিন বিশ্বাস, এই শব্দকেইটাৰ আমি বিপৰীত শব্দ লিখিব লাগিব। এতিয়া ইয়াতে কিতাপখনত লিখা আছে, ইয়াৰ পৰা লিখি ল'বা। 5 দূৰ আজ কল অন্ধৰ বাহৰ বুঢ়া জৱান দিন ৰাত বিশ্বাস অবিশ্বাস। এইবাৰ 4 নম্বৰত দিয়া আছে नीचे लिखे वाक्यों को ध्यान से पढ़ो और इनमें से विशेषण सातकर नीचे दिए गए कलश के चित्र में भरो। এই বাক্যকেইটা পঢ়িব দিছে আৰু এই বাক্যবিলাকত বিশেষণ পদ আছে, এই বিশেষণ পদবিলাক আমি বাছি বাছি কলহটোৰ ভিতৰত লিখিব লাগিব। এতিয়া মই ইয়াতে বিশেষণ পদবিলাক চিন দিছোঁ, তলত আস্তানি দিছোঁ। প্ৰথম বাক্যটো হ'ল ৰাজীৱ এক অটছি কলম দো। ইয়াতে অটছি এই শব্দটো হৈছে বিশেষণ পদ। বিশেষণ পদে ভাল বেয়া দোষ গুণ অৱস্থা পৰিমাণ আদি বুজায়, গতিকে অটছিটো হ'ব বিশেষণ পদ। এই অটছি শব্দটো তোমালোকে কলহৰ ভিতৰত লিখি দিবা। তাৰপিছত দ্বিতীয় বাক্যটোত নেহি নেহি নীলি কলম খৰাব হে, ইয়াতে নীলি আৰু খৰাব এই দুটা বিশেষণ পদ, এই দুটা শব্দ তোমালোকে ইয়াতে লিখিবা। তাৰপিছত একে নিচিনাকৈ ইয়াতে মই গোটেইকেইটা বাক্যতে বিশেষণ পদবিলাকৰ তলে তলে আঁচ দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। লাল ষষ্ঠ আৰু তেজ এই শব্দকেইটাও তোমালোকে ইয়াতে কলমৰ ভিতৰত লিখিবা। 5 নম্বৰ ইন শব্দকে দো দো পৰ্যায়বাচী শব্দ লিখো। অৰ্থাৎ সমাৰ্থক শব্দ লিখিব লাগিব, একে অৰ্থ বুজোৱা শব্দ। চৰণ পেৰ পাওঁ, মই ইয়াতে লিখি দিছোঁ। বৃদ্ধ বুঢ়া বুজুৰ্গ হৰি মাধৱ নাৰায়ণ সাপ নাগ অহি। ইয়াতে মই বহীখনত ভালদৰে লিখি দিছোঁ, ইয়াৰ পৰা আখৰবিলাক চাই চাই লিখিব পাৰিবা। চৰণ পেৰ পাওঁ বৃদ্ধ বুঢ়া বুজুৰ্গ হৰি মাধৱ নাৰায়ণ সাপ নাগ অহি, এইকেইটা ইয়াৰ পৰা লিখি ল'বা। আৰু একেবাৰে শেষত পাঠটোৰ পৰা কেইটামান শব্দৰ অৰ্থ দিয়া আছে, এইকেইটা তোমালোকে নিজে নিজে চাই ল'বা। ইয়াৰ পৰা পৰীক্ষাত আহিব পাৰে, গতিকে এইকেইটা মনত ৰাখিবা।